ৰিজনিঙৰ আমাৰ মিচিং নাম্বাৰৰ ওপৰত কুৱেশ্যন দেখিবলৈ পোৱা যায়। মিচিং নাম্বাৰ মানে আপোনালোকৰ কিছুমান নাম্বাৰ দি দিব, 3-4টা মান ফিগাৰ দি দিব, এনেকুৱা বুলি নহয়, ডিফাৰেণ্ট ফিগাৰ দি দিব। তাত আমাৰ এটা নাম্বাৰ দিয়া নাথাকে। ধৰক ইয়াতে কুৱেশ্যন নাম্বাৰ এটা দিয়া আছে, কুৱেশ্যন মাৰ্কটো কি নাম্বাৰ হ'ব ইয়াতে উলিয়াব দিব আপোনালোকক। এনেকে ধৰক এনেকুৱা ধৰণৰ ডায়গ্ৰামো আহিব পাৰে, বা এনেকুৱা ধৰণৰ বা ট্ৰেংগুল টাইপৰ থাকিব এনেকে। আৰু আমি এনেকুৱা ধৰণৰ ধৰক 50টামান কুৱেশ্যন আমি মিচিং নাম্বাৰৰ ওপৰত কৰিম আমি। আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। এনেকুৱা ধৰণৰ আমি ডিফাৰেণ্ট কনচেপ্টৰ আমি প্ৰব্লেমবোৰ লৈছোঁ ইয়াতে, যিবিলাক ৰিজনিঙৰ মিচিং নাম্বাৰৰ ওপৰত কুৱেশ্যন আছে। আমি দেৰি নকৰি ষ্টাৰ্ট কৰি দিছোঁ বাৰু। তো ইয়াতে চাব আপোনালোকৰ এনেকৈ এটা চাৰ্কুল এটা দিয়া আছে। ইয়াতে কি দিয়া আছে আমাৰ এইটো 13 দিয়া আছে। আপোনালোকে শুনা পাই আছে ন? এবাৰ কৈ দিব, স্ক্ৰীনখন দেখা পাইছেনে, ভিজিবল হৈছেনে সকলোৰে? আৰু লগতে ভইচটো শুনা পাইছেনে ক্লিয়াৰলি? অ'কে, আপোনালোকৰ প্ৰব্লেম হ'লে আপোনালোকে জনাই দিব মেছেজ কৰি। অ'কে, ইয়াতে আমাৰ কি দিয়া আছে 13, আৰু মাজত কিমান দিয়া আছে 13 দিয়া আছে, আৰু ইয়াতে 4, 2 এনেকৈ দিয়া আছে, 3, 15 এনেকৈ দিয়া আছে। চিমিলাৰলি ইয়াতে 9, 5, 1, 24, 6 এনেকৈ দিয়া আছে। ইয়াতে মাজৰ নাম্বাৰটো কি হ'ব আমাক ফাইণ্ড আউট কৰিব দিছে। ইয়াতে চাৰ্কলটোৰ ভিতৰত কি হ'ব আমাৰ এই মিচিং নাম্বাৰ, এইটো নাম্বাৰটো নাই ধৰক ইয়াতে, আৰু এই নাম্বাৰটোৰ ইয়াৰ অপশ্যন দিয়া আছে আপোনালোকক ABCD। ফাৰ্ষ্ট আপোনালোকক ইয়াৰে ৰিজনিঙৰ এই কনচেপ্টবিলাক কেনেকুৱা ধৰণৰ, এটা লজিক এটা ফ'ল' হৈ থাকে। মানে ধৰক সেইটো লজিকটো আপোনালোকে যিমানে প্ৰেক্টিচ কৰিব, ইয়াতে ধৰক এনেকুৱা ধৰণৰ ফৰ্মুলা নাই, বা আপোনালোকক কোনোবাই ইমান ডিটেইলছত সোমাই দিব নোৱাৰে। যেনে ধৰক এদিনে ক্লাছ কৰিব আপোনালোকে, বা এটা কুৱেশ্যনে কৰিলে আপোনালোকে 1000টা কুৱেশ্যন কৰিব পাৰিব, এনেকুৱা ধৰণৰ নহয়। আপোনালোকে নিজাকে যিমানে প্ৰেক্টিচ কৰিব ৰিজনিংটো যিমান নিজাকৈ প্ৰেক্টিচ কৰে, সিমানে আপোনালোকৰ থিংকিং কেপাচিটিটো ইম্প্ৰুভ হয়। আৰু এইটো হৈছে থিংকিং কেপাচিটিৰ ওপৰত আপোনাৰ কিমানখিনি কম টাইমৰ ভিতৰতে, শ্বৰ্ট টাইমৰ ভিতৰতে আপুনি কিমানখিনি ভাবিব পাৰে এবাৰ। তো সেই বস্তু আপোনালোকে প্ৰেক্টিচৰ ওপৰত আহিব। যিমানখিনি প্ৰেক্টিচ কৰে আপোনালোকে নিজাকৈ যিমান প্ৰেক্টিচ কৰিব পাৰে, আৰু আজি ধৰক এইকেইটা মই বুজাই দিলোঁ, এনেকুৱা ধৰণৰ আপোনালোকে ধৰক যিমানখিনি কুৱেশ্যন আছে, আপোনালোকে গাইড বুক হওক, কিবা হওক, মানে নেটত চালেও আপোনাৰ চাৰ্চ কৰিলে পাই যাব। তেনেকুৱা ধৰণৰ চাৰ্চ আপোনালোকে কৰিব আৰু কৰিবলৈ ট্ৰাই কৰিব। ইয়াতে কি আমাৰ হয়, প্লাছ, আমি যিখিনি প্লাছ, মাইনাছ, মাল্টিপ্লাই কৰা আৰু ডিভাইড, এইকেইটা, আৰু লগতে স্কুৱেৰ কৰা, কিউব কৰা, এইকেইটা অপাৰেশ্যনৰ দ্বাৰাই আমি এই নাম্বাৰবিলাক আমি ৰিজনিঙৰ এই প্ৰব্লেমবোৰ আমি চল্ভ কৰি আমি। ইয়াতে বেলেগ ফৰ্মুলা ইউজ নহয়, A+B² বা A-B², এইবিলাক ফৰ্মুলা ইউজ নহয় ইয়াতে জাষ্ট প্লাছ, মাইনাছ, মাল্টিপল, ডিভাইড, কিছুমান নম্বৰৰ স্কুৱেৰ ধৰক, আৰু বা কিউব, এনেকুৱা ধৰণৰ অপাৰেশ্যনবিলাকৰ দ্বাৰা আমি এই মিচিং নাম্বাৰটো আমি ফাইণ্ড আউট কৰিম। আমি এটা জাষ্ট লজিক এটা ফ'ল' হৈ থাকে, আৰু সেই লজিকটো আমি উলিয়াব লাগে। তো আপোনালোকে ক'ব পাৰিব নেকি এইটোত, ইয়াতে কুৱেশ্যন নাম্বাৰটোত ফাৰ্ষ্ট এইটোত কি হ'ব, আমাৰ কুৱেশ্যন মাৰ্ক থকা জেগাটোত কি হ'ব? জাষ্ট আপোনালোকে ফাৰ্ষ্ট নিজাকৈ ট্ৰাই কৰক এবাৰ। মই প্ৰতিটো কুৱেশ্যনে সেনেকৈ আজি যাম, আপোনালোকক কৰিব দিম, তাৰপিছত মই বুজাই দিম বাৰু। ফাৰ্ষ্ট আপোনালোকে ট্ৰাই কৰকচোন, যিসকলে লাইফত আছে আপোনালোকে ফাৰ্ষ্ট ট্ৰাই কৰক এইটো চল্ভ কৰিবৰ কাৰণে। কিমান হ'ব ইয়াতে অপশ্যনবিলাক দিয়া আছে আপোনালোকৰ 14, 15, 21 and 25। ফাৰ্ষ্ট কোনোবা পাৰিব নেকি? মই 5 মিনিট সময় দিছোঁ। 5 মিনিট নহয়, 3 মিনিট সময় দিছোঁ। ABCD অপশ্যনৰ কোনটো অপশ্যন হ'ব আমাৰ ৰাইট এনচাৰ, আপোনালোকে জাষ্ট এইটো কৰিলে হ'ল ইয়াতে। আৰু এনেধৰণৰ কুৱেশ্যন ৰিজনিঙৰ আপোনালোকে যি এক্সাম দিয়ে তাতে দেখিবলৈ পাব আপোনালোকে। মিচিং নাম্বাৰৰ ফিগাৰবিলাক বেলেগ হয়, কেতিয়াবা টেবুল ফৰ্মত আহে, কেতিয়াবা এনেকুৱা ধৰণৰ আহে, কেতিয়াবা ট্ৰেংগুলাৰৰ ভিতৰত থাকিব এনেকুৱা।
ঠিক আছে বাৰু মই কৰি দিছো আপোনালোকক ফাৰ্স্ট কোৱেশ্চনটো মই বুজাই দিছো বাৰু কেনেকৈ কৰিব লাগে চাব এই যেটো দিয়া আছে আমাৰ এইটো ফাৰ্স্ট যেটো দিয়া আছে ইয়াতে চাব এই মাজৰ যেটো আমাৰ চাব প্ৰথমতে যে মাজৰ ভ্যালুটো কি দিয়া আছে মিডল নাম্বাৰটো কিমান দিয়া আছে 13 আৰু এই যেটো সাইডত দিয়া আছে নাম্বাৰ বিলাক 2 15 4 3 এইবিলাক হয়তো কিছুমান প্লাস বা কেতিয়াবা ডিভাইড বা কেতিয়াবা কি হ'ব আপোনাৰ মাইনাস কৰিব লাগিব এইবিলাক অপাৰেশন কৰি আমি কি পাব লাগিব মাজৰ নাম্বাৰটো পাব লাগিব এটা চাব ইয়াতে মই যদি কৰো ইয়াতে 4 আৰু 2 2 এই যেটো 4 আছে আৰু এই 2 টো যদি আমি মাল্টিপ্লাই কৰো আমি 4 * 2 কিমান পাম আমি 8 হল 8 এগিনে মানে ইয়াতে কিমান লাগিব লাগে 13 লাগে হয়নে এগিন এই 3 টো ৰি আমি এই 15 টো আমি কি কৰি দিও আমি ডিভাইড কৰি দিও আমি চাও আৰু 15 ক আমি কি কৰি দিলো 3 ৰে আমি ডিভাইড কৰি দিলো কিমান পাও আমি 3 ৰে ডিভাইড কৰি দিলে 5 পালো আমি হল ইয়াতে কি পালো আমি 8 আৰু ইয়াতে কি পালো 15 এটা আমি কি কৰিম 8 আৰু 5 টো আমি এড কৰি দিও আমি 8 + 5 কিমান পাব আপোনালোকে 13 হল নে মাজৰ মিডল নাম্বাৰটো কিমান আছে 13 আছে বাট এইটোৱে যে লজিক হ'ব এইটো কোৱেশ্চনৰ কাৰণে বা এইটো যেটো কোৱেশ্চন আছে আমাৰ আটাইকেইটাতে যে ফলো হ'ব সেইটো নহয় ফলো নহবও পাৰে আপোনালোকে এই যেটো সেকেন্ড নাম্বাৰ ডায়াগ্ৰাম আছে সেকেন্ড নাম্বাৰ ডায়াগ্ৰামটো সেই লজিকটো ফলো হৈ আছে নে নাই এটো ফাৰ্স্ট চাব চেক কৰিব লাগিব তো আমি কি কৰিছিলো এইটো নাম্বাৰ আৰু এইটো নাম্বাৰ আমি ইনটু কৰিছিলো হয়নে তো ইয়াতো আমি কি কৰিম আমি 4 আৰু এই 1 টো আমি কি কৰিম আমি ইনটু কৰি লও আমি ফাৰ্স্ট 5 * 1 আছে হয়নে 5 ইনটু কি কৰি আমি 1 তো কিমান পাবা আপোনালোকে 5 হল কি পালো আমি 5 এগেইন আমি তলৰ যেটো নাম্বাৰ আছে আৰু ওপৰৰ নাম্বাৰটো কি কৰিছিলো আমি ডিভাইড কৰিছিলো আমি তো 24 ক আমি 6 ৰে ডিভাইড কৰিলে কিমান হ'ব 4 টাইমছ হল এতিয়া আমি এই দুটা যদি প্লাস কৰি দিও তো কিমান পাব আপোনালোকে 5 + 4 = 5 + 4 কিমান হ'ব 9 দ্যাট মিন্স আমি মিডল নাম্বাৰটো পাই গলো এইটো লজিকত হয়নে তো দুটাতে আমাৰ সেম লজিক ফলো হৈ আছে ফাৰ্স্টটো আমি যেটো পালো আমি লজিক আমি গম পালো এইটো লজিকত যেটো আছে আমাৰ সেকেন্ড ফিগাৰটো সেই সেম লজিক আছে সো আমি এতিয়া এই নাম্বাৰটো কিমান হ'ব আপোনালোকে কৈ দিয়ক এতিয়া এইটোতো আমাৰলগে এই সেম লজিক ফলো কৰি এই নাম্বাৰটো উলিয়াই দিয়ক কিমান হ'ব আপোনালোকে মাজৰ নাম্বাৰটো কিমান হ'ব মিডল নাম্বাৰটো yes 15 হয়নে কি কৰিম আমি 2 * 3 কৰি আমি 2 * 3 প্লাস কি কৰি আমি 18 আমি 2 ৰে ডিভাইড কৰিম 2 ৰে 9 টাইমছ হ'ব তো 6 + 9 = কিমান পালো আমি 15 তো রাইট आंसर হ'ব আমাৰ 15 দ্যাট মিন্স বি অপশন ইজ দা রাইট आंसर এই লজিক মানে এইখিনি ৰিজনিং বুলি কওঁ আমি ৰিজনিঙত এনেকা ধৰণৰে কোৱেশ্চন পাব আপোনালোকে জাস্ট আপোনালোকে প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকে কিমানখিনি প্ৰেক্টিছ কৰিব আপোনালোকে যেতিয়া প্ৰেক্টিছ লটস অফ প্ৰেক্টিছ কৰিব অটোমেটিক আপোনালোকৰ মাইন্ডত অটোমেটিক আহি যাব আপোনালোকে ভাবিব লাগে না এইটো এনেকে অটোমেটিক আহি যাব আমাৰ ধৰণে কৰাতে ধৰক এইবিলাক আহি যায় অটোমেটিক আৰু কেতিয়াবা টাইম লাগে বাৰু কিছুমান হাৰ্ড আহি যায় যেনে ধৰক IBPS যদি দিয়ে বেংকৰ বা পিঅ লেভেলৰ এক্সাম দিয়ে বা আপোনালোকে SSC CGL লৈকে দিয়ে ৰিজনিংটো বহুতখিনি টান আহে তাত কিন্তু ষ্টেট লেভেলত ইমানখিনি নাহে টান মই আপোনালোকক মডাৰেট টাইপৰে লৈছো যিমানখিনি পাৰিছো ইয়াতে এতিয়া নেক্সটটো চাও সেকেন্ড নাম্বাৰটো আপোনালোকে কিমান হ'ব आंसर এইটো কৈ দিয়ক জাস্ট নিজৰ ট্ৰাই কৰক এবাৰ ফাৰ্স্ট টাইম নিজাকৈ ট্ৰাই কৰক সেকেন্ড নাম্বাৰটোৰ কোনটো অপচন হ'ব আমাৰ Yes, 39 is the right answer. 39. হয় মই কৈ দিছো বাৰু ইয়াতে কি কৰি আমি মাজৰ নাম্বাৰটো পাব লাগিব 26 তো এবাৰ আমি এই আটাইকেইটা নাম্বাৰ যদি মাল্টিপ্লাই কৰো তেতিয়াতো আপোনালোকে নাপাব হয় নে নহয় আমি যদি 4 আৰু 5 টো যদি মাল্টিপ্লাই কৰো আমি 4 * 5 কিমান হ'ব আমাৰ 4 * 5 20 আছে কিমান আমাৰ 26 সো 26 কেতিয়া পাব আপোনালোকে এই 3 আৰু 2 টো যদি মাল্টিপ্লাই কৰি দিও আমি 2 * 3 কিমান হ'ব 6 সো 6 + 20 6 + 20 কিমান হ'ব আমাৰ 20 that means আমি কি লিখিম 20 + 6 = হ'ব 26
তো এইটো লজিকটো বাৰু ইয়াতে হ'ল আমাৰ, এইটো ফাৰ্ষ্ট ফিগাৰটোৰ কাৰণে হ'ল, কিন্তু ছেকেণ্ড নাম্বাৰ ফিগাৰটোৰ কাৰণে হয় নে নহয় আমি এগেইন চেক কৰিব লাগিব আমি। অ'কে, তো ইয়াৰ কাৰণে কি কৰিম আমি 3 আৰু 4টো কি কৰিম আমি ইনটু কৰিম আমি 4 × 3 কিমান হ'ব আমাৰ 12 প্লাছ কি কৰিম আমি 2 আৰু 5টো কি কৰিম আমি ইনটু কৰিম 5 × 2 কিমান হ'ব আমাৰ 10 চ' 10 প্লাছ 12 কিমান হ'ব আমাৰ 22 চ' এইটোতো হ'ব আমাৰ চেম লজিক ফ'ল' হ'ব গতিকে 5 × 3 15 এগেইন প্লাছ কিমান কৰিম 6 × 4 24 দিজ ইকুৱেল টু 39 তো এনচাৰ হ'ব আমাৰ 39 ডি অপশ্যন হ'ব ৰাইট এনচাৰ বুজি পাইছে নিশ্চয় আপোনালোকে চ' নেক্সট আমি থাৰ্ড নাম্বাৰ কুৱেশ্যন লৈ আহিছোঁ থাৰ্ড নাম্বাৰ কুৱেশ্যনটো আপোনালোকে ট্ৰাই কৰক কিমান হ'ব ইয়াতে বহুত সময় দিয়া নহ'ব আপোনালোকক কাৰণ সময়খিনি কম সময়তে কৰিব লাগিব আমি যিমানখিনি পাৰোঁ আমি ৰিজনিং মেথছ হওক এইবিলাক আমি কম টাইমতে কৰিব লাগিব যদি এটা কুৱেশ্যনতে 5 মিনিটছ 10 মিনিটছ গুচি যায় গতিকে আমাৰ এক্সাম কোৱালিফাই নহ'ব গতিকে আপোনালোকে চাই লওক মই বুজাই দিছোঁ বাৰু 1 মিনিট দিছোঁ বাৰু আপোনালোকে চাওকচোন ট্ৰাই কৰক কাৰোবাৰ হৈছে নেকি ইয়াত যদি আমি ইনটু কৰোঁ এনেকৈ নাপাব আপোনালোকে 6 × 3 কিমান পাব আগৰ লজিকটো যে আমি এপ্লাই কৰোঁ তো 6 × 3 এনেকৈ যদি কৰোঁ 6 × 3 18 হ'ল আমাৰ 18 এণ্ড প্লাছ যদি আমি 4 × 2 কৰোঁ কিমান হ'ব 4 × 2 8 তো কিমান হ'ব আমাৰ 26 তো 26 তো নাই আমাৰ কিমান আছে আমাৰ 30 আছে গতিকে আমাৰ 30 পাবলৈ হ'লে আমি কি কৰিব লাগিব এগেইন 4 প্লাছ কৰি দিলোঁ বাৰু ইয়াতে মই আপোনালোকে চাব মই বুজাই দিছোঁ বাৰু ফাৰ্ষ্ট আমি কি কৰিলোঁ ইয়াতে আমাৰ ডিফাৰেণ্ট আমাৰ থিংকিং আহিব পাৰে যে কোনোবাই এনেকৈ কৰিব পাৰে মই যিটো কৰিলোঁ যে 3 আৰু 6টো মাল্টিপ্লাই কৰি ল'লে কিমান পালে 18 এগেইন 4 আৰু 2টো মাল্টিপ্লাই কৰি ল'লে কিমান হ'ল 8 দুটা প্লাছ কৰিলে 26 পালে তো এতিয়া আমি কি কৰিম ইয়াতে ধৰক কোনোবাই কি কৰিলে ইয়াতে 4 এটা এড কৰি সি কিমান কৰি দিলে 30 কৰি দিলে হ'ল 34টো কি হ'ল আমাৰ আমি নিজাকৈ এটা নাম্বাৰ লৈ লৈছোঁ এইটো 34 নেক্সট আমাৰ এনেকুৱা ধৰণৰ আমি যদি নেক্সট যিটো নাম্বাৰ ফিগাৰ আছে আমাৰ সেই ফিগাৰটো যদি আমি ধৰক এইখিনি কৰাৰ পিছত আমি যিখিনি ইয়াত অপাৰেশ্যন কৰিলোঁ এইখিনি কৰাৰ পিছত যদি আমি 4 প্লাছ কৰি দিলে যদি 38টো হৈ যায় তো তেতিয়াহ'লে সেই লজিকটো ফ'ল' কৰিব আমাৰ বা লজিকটো কি হ'ব আমাৰ একচেপ্ট হ'ব আমাৰ গতিকে আমি চাওঁ বাৰু ছেকেণ্ডটোৰ কাৰণে এইটো লজিক ফ'ল' হয় নে নহয় আমাৰ কিমান দিয়া আছিল আমাৰ 3 আৰু 5টো আমি ইনটু কৰিম ফাৰ্ষ্ট 3 × 5 3 × 5 কিমান হ'ল আমাৰ 15 প্লাছ কিমান কৰিলোঁ আমি 7 × 4 28 13 3 প্লাছ 1 থাকিল 2 + 1 3 3 + 4 43 হৈ যাব চ' আমাৰ ডাঙৰ হৈ যায় চাওক নাম্বাৰটো এইবাৰ ডাঙৰ হৈ যায় গতিকে আমাৰ কি হয় এইটো লজিকত আমাৰ ফ'ল' নহ'ব আমাৰ এই যিটো ৰুল আছে এই ৰুলটো আমাৰ ইয়াতে ইউজ নহ'ব আমাৰ পাইছেনে বুজি সকলে এই ৰুলটো ইউজ নহ'ব গতিকে আপোনালোকে এই লজিকটো আৰু ইউজ কৰি থাকিব লগা নাই এইটো আপোনালোকে কাটি দিব নেক্সট বেলেগ এটা লজিকত আপোনালোকে ভাবিব লাগিব এতিয়া কি লজিক ভাবি আমি নেক্সট আমি ধৰি লৈ চাওঁ ইয়াতে 30 আছে যিহেতু আমি এই আটাইকেইটা নাম্বাৰ যদি আমি এড কৰি দিওঁ আমি কিমান পাম আমি যদি আটাইকেইটা নাম্বাৰ এড কৰি দিওঁ 3 + 2 + 6 + 4 এই আটাইকেইটা নাম্বাৰ যদি আমি এড কৰি দিওঁ কিমান পাম 6 + 4 10 10 + 3 + 5 হ'ব 15 পালোঁ আমি অ'কে এইটো কিমান পালোঁ আমি 15 পালোঁ এতিয়া 30 পাবলৈ হ'লে 15ৰ লগত আমি কি মাল্টিপ্লাই কৰি দিওঁ আমি 2 মাল্টিপ্লাই কৰি দিলে কিমান হৈ যাব আমাৰ 30 হৈ যাব এইটো লজিক যে ইয়াতে হ'বই এইটো আমাৰ চিয়ৰিটি নহয় আমাৰ 50% চান্স আছে বাৰু এইটো হ'ব পাৰে এতিয়া আমি ছেকেণ্ডটোত যদি হৈ যায় তেতিয়াহ'লে 100% হৈ যাব আমাৰ নেক্সট চাওক এতিয়া আটাইকেইটা নাম্বাৰ প্লাছ কৰি চাওক আপোনালোকে
4 plus 5 plus 7 plus 3 হল তো কিমান হ'ব আমাৰ 4 plus 7 plus 3 10 আৰু 19 হল এইটো 19 into 2 কিমান হ'ব আমাৰ 38 তো কিমান হল আমাৰ 38 আছে ইয়াতে তো 38 এ পালো আমি ইয়াতে গতিকে আমাৰ এই লজিকটো কি হৈ আছে ইয়াতে আমাৰ ফলো হ'ব আমাৰ গতিকে আমাৰ কি কৰিম আমি নেক্সটটো আমি এনেকে মিডল নাম্বাৰটো কেনেকে উলিয়াব 11 plus 10 plus 13 plus 12 কি হ'ব 10 plus 20 21 plus 5 আৰু 2 6 আৰু 2 to the 4 46 পালো আমি 46 আমি কি কৰিম এগেইন 2 দি মাল্টিপ্লাই কৰিব তেতিয়াহ'লে কিমান হ'ব 92 92 হ'ব আমাৰ ৰাইট এনসাৰ সো সি অপশনটো আমাৰ 92 আছে তো 92 ইয়েস কোনোবাই দিছিল 92 হয় ঠিক আছে তো 92 টো হ'ব আমাৰ ৰাইট এনসাৰ হ'ব আমাৰ হল ওকে নেক্সট আমি 4 নাম্বাৰ কোৱেশ্চন কাৰোবাৰ ডাউটছ আছে যদি কৈ দিব লগে লগে যে বুজি পোৱা নাই যদি বা কিবা যদি ডাউটছ আছে মই বুজাই দিম বাৰু ইয়াতে আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰিব এইবিলাক নাম্বাৰ ৰিজনিঙৰ যিখিনি ধৰক মিছিং নাম্বাৰ হওক আলফা নিউমেৰিকেল যিবিলাক থাকিব আপোনালোকৰ বা লেটাৰ যেতিয়া কোডিং আহিব ডিকোডিং এইবিলাক হ'ব আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰিব যিমান প্ৰেক্টিছ কৰিব পাৰে আপোনালোকৰ সিমানে স্পীড হৈ যাব তো 4 নাম্বাৰ কুৱেশ্যনটো চাওক 4 নাম্বাৰ কুৱেশ্যনটো আপোনালোকে ফাৰ্ষ্ট ট্ৰাই কৰি চাওক কিমান হ'ব আমাৰ এনসাৰ এজনে দিছে 72 yes 72 তো 72 হয় নে নহয় আমি চাও বাৰু সো ইয়াতে আমি যদি প্লাস কৰো আপোনালোকে চাওক ফাৰ্ষ্ট আপোনালোকে চাব যে যদি মিডিল নাম্বাৰটো যদি বহুগুণে ডাঙৰ থাকে আমাৰ ইয়াত চাৰিও পিনে থকা নাম্বাৰবিলাকত কৰি কি আছে মাজৰ নাম্বাৰটো কি আছে ডাঙৰ আছে তো তেনেদৰে গম পাব আপোনালোকে হয়তো ইয়াতে কি আছে মাল্টিপুল হৈ আছে মানে নাম্বাৰগিলা আমি পূৰণ কৰি ল'লে পূৰণ হৈ থাকিব লাগে বুলি 98% চান্স থাকে 2% চান্সটো বেলেগ লজিক হ'ব পাৰে বুলি ভাবি ল'ব আপোনালোকে যদি চাৰিওফালে পিনে থকা নাম্বাৰবিলাক কি আছে আমাৰ 2 আছে 2 আছে তো এইকেইটা আমি ইনটু যদি কৰি দিওঁ তেতিয়াহ'লে আমি 42 পাওঁ নে নাপাওঁ আমি চাব লাগে তো আমি যদি 2 টু মাল্টিপ্লাই কৰো 2 ইনটু 2 ইনটু 4 ইনটু কিমান আছে আমাৰ 3 তো কিমান হ'ব আমাৰ 2 টু যা 4 4 4 যা 16 16 3 যা কিমান হ'ব আমাৰ 48 তো চাওক আপোনালোকে মাজৰ নাম্বাৰটো পাই গ'ল এটা যে সৰু নম্বৰ থাকিলে হয় তেনেহ'লে প্লাস বা মাইনাস হৈ থাকিলে ধৰক কোনোবা দুটা প্লাস কৰিব লাগিব বা এই দুটা মাইনাস কৰিব লাগিব এগেইন আমি এড কৰিব লাগিব ধৰক বেলেগ বেলেগ ডিফাৰেণ্ট লজিকবিলাক ফলো হ'ব কিন্তু ইয়াতে আমাৰ কি আছে মাজৰ নাম্বাৰটো কিমান আছে ডাঙৰ নাম্বাৰ আছে 48 আছে আমাৰ হয়নে আটাইকেইটা নাম্বাৰতকৈ কিমান আছে বহুগুণে ডাঙৰ আছে গতিকে আপোনালোকে কি কৰিব তেতিয়াহ'লে এই যিকেইটা নাম্বাৰ আছে চাৰিওপিনে থকা যিকেইটা চাৰাউণ্ডিঙত যিকেইটা নাম্বাৰ আছে আমাৰ চাৰিটা এইকেইটা ফাৰ্ষ্ট মাল্টিপ্লাই কৰি চাব যদি হৈ যায় তেনেহ'লে সেইটোৱে হ'ব আমাৰ বাট আদাৰৱাইজ বেলেগ কিবা ধৰক ৰুল ব্যৱহাৰ কৰিব লাগিব পাৰে ধৰক ইয়াতে 48 নাথাকি ধৰক ইয়াতে 24 থাকিব পাৰে 24 কৰিব হ'লে কি কৰিব লাগিব আপোনালোকে এগেইন 2 ৰে কি কৰিব লাগিব এইটো ডিভাইড কৰিব লাগিব তো ডিভাইড কৰিলে কিমান থাকিব 24 পাব তো ইয়াতে 24 এনেকৈ দিব পাৰে কেতিয়াবা 2 ৰে ডিভাইড কৰি দিব পাৰে আপোনালোকে এইটো লজিকটো ফাইণ্ড আউট কৰিব লাগিব যে ইয়াতে 2 ৰে ডিভাইড কৰি দিয়াৰ পিছত 24 পাইছো আমি তো জাষ্ট ইয়াতে এৰি গ'ল আপুনি ধৰক 48 পাই গ'ল 48 ইয়াতে নাই 24 আছে তো জাষ্ট কাটি দিব নালাগে আপোনালোকে চাব যে এইটো 48 আছে 48 টো 48 আধা কিমান হ'ল আমাৰ 24 হৈ যায় গতিকে আমি 2 ৰে ডিভাইড কৰি দিলে পাই যাম গতিকে তেনেকৈ আপোনালোকে চাব লাগিব হ'ল তো ইয়াতে আমাৰ 48 আছে গতিকে আমি 48 তে চাওঁ আমি 28 টো আমি 24 টো নালাগে আমাক এতিয়া
নেক্সট সেই লজিকটোৱে ইয়াতো আমাৰ ফ'ল' হৈ আছে নে চাব লাগিব। চ' আটাইকেইটা আমি নাম্বাৰ যদি মাল্টিপ্লাই কৰোঁ আমি 2 ইনটু 1 ইনটু 3 ইনটু 7, অ'কে 7 3 যা 21, 21 2 যা কিমান হ'ব 42, চ' 42 পালোঁ আমি, অ'কে। চ' নেক্সট আমাৰ থাৰ্ড নাম্বাৰটোৰ কাৰণে কিমান হ'ব আমাৰ 3 ইনটু 3 ইনটু 2 ইনটু 4, 3 3 যা 9, 9 2 যা 18, অ'কে 98, 3 যা 9, 9 2 যা 18, 18 ইনটু 4 কিমান হ'ব 72 হ'ব, অ'কে 72, এনচাৰ 72 হৈছে ৰাইট এনচাৰ, অ'কে। আটাইকেইজনে দিছে বাৰু 72 হৈ গ'ল। চ' 4 নম্বৰটো হৈ গ'ল। নেক্সট 5 নম্বৰটো চাব, 5 নম্বৰটো কৰিবলৈ ট্ৰাই কৰক। আমি এনেকুৱা ধৰণৰ 50টা টোটেল প্ৰব্লেম চল্ভ কৰি আমি আপোনালোকৰ বহুখিনি প্ৰেক্টিছ হৈ যাব ইয়াতে, আৰু আপোনালোকে বাহিৰা যিখিনি পাৰে আপোনালোকে ট্ৰাই কৰিব এনেকৈ কৰিবৰ কাৰণে। আমি যিকেইটা ল'ম ডিফাৰেণ্ট নাম্বাৰৰ ল'ম, কিন্তু ধৰক ফিগাৰ একে হ'ব পাৰে কিন্তু লজিক বেলেগ বেলেগ হ'ব আটাইকেইটাৰে। হয়, কোনোবা এজনে দিছে 3, হয় 3, আৰু চাওঁ ইয়াতে ফাৰ্ষ্ট আমি মাজৰ নাম্বাৰটো ডাঙৰ নাম্বাৰ আছে, কিন্তু আমি যদি মাল্টিপ্লাই কৰোঁ আটাইকেইটা নাম্বাৰ তেনেহ'লে 34 পাব জানো আপোনালোকে? 5 2 যা 10 আৰু 7 4 যা 28, তো কিমান হ'ব 280 হৈ যাব। গতিকে আমাৰ 280টো নাই, বহু গুণে সৰু আছে, গতিকে আমাৰ এইটো লজিকটো ইউজ নহয়, আমাৰ মাল্টিপ্লাই কৰিব নোৱাৰে আপোনালোকে। গতিকে ছেকেণ্ড কি লজিক ইউজ হ'ব আমাৰ, কি চাব লাগিব আপোনালোকে? এতিয়া আপোনালোকে ইয়াতে দুটা নাম্বাৰ মাল্টিপ্লাই কৰি চাওক। আমি যদি 4 ইনটু 2 কৰোঁ, আমি 4 ইনটু 2 কৰিলে কিমান হ'ব 8, আৰু প্লাছ আমি 7 ইনটু 5 যদি কৰোঁ 35, তো ডাঙৰ হৈ যাব এইটো নাম্বাৰো, গতিকে এইটো আমাৰ লজিক ফ'ল' নহ'ব ইয়াতে। তো এইটো আমি কাটি দিলোঁ এনেকৈ। নেক্সট আপোনালোকে থাৰ্ড নাম্বাৰ লজিক ভাবক কি হ'ব। তেতিয়াহ'লে 4 আৰু 5 যদি আমি ইনটু কৰোঁ, আমি অপজিট নাম্বাৰ দুটা যদি মাল্টিপ্লাই কৰোঁ, আমি 4 ইনটু 5 কিমান হ'ব আমাৰ 20, এগেইন 7 ইনটু 2 কৰিলে কিমান হ'ব 14, অ'কে 14, আৰু দুটা যদি এড কৰি দিওঁ কিমান হ'ব আপোনালোকে 34, চাওক এটা 34 হৈ গ'ল আমাৰ। চ' চিমিলাৰলি ইয়াতে আমাৰ সেইটো লজিক ইউজ হৈ আছে নে নাই চাব। 6 ইনটু 5 কিমান হ'ব 30, প্লাছ 7 ইনটু 3 21, 21 হ'লে কিমান হ'ব আমাৰ 51। চ' এইটো এতিয়া নেক্সট আমাৰ কি দিয়া আছে, আগতে আমাৰ মিডিল নাম্বাৰটো উলিয়াব দিছিল, কিন্তু এইবাৰ কি দিয়া আছে আমাৰ ওপৰৰ নাম্বাৰটো উলিয়াব দিছে। তো একে কথা আমি কি কৰিম, 9 ইনটু 6 কৰিম আমি, 9 ইনটু 2 কৰিলে কিমান হ'ব 18 হ'ল, প্লাছ 4 ইনটু এইটো এক্স বুলি ধৰি ল'ব আপোনালোকে, হ'ল 4 ইনটু কি কৰিম আমি এক্স কৰিম আমি, 4x হ'ব এইটো, 4x ডিজিকেলটো কিমান হ'ব আমাৰ 30, হ'ল। এগেইন আমি কি কৰিম 4x ইজিকেল এটা ইকুৱেশ্যন পাই গ'ল আপোনালোকে। এতিয়া 30 এইটো 18টো এইটো চাইডে লৈ গ'লে কিমান হ'ব মাইনাছ হ'ব, আগত যিহেতু লেফ্ট চাইডে প্লাছ আছে, ৰাইট চাইডে গ'লে কিমান হ'ব মাইনাছ, 30 মাইনাছ কিমান হ'ব 18, হ'ল। নেক্সট এইটো আছিল আমাৰ 30 আছিল, অ'কে 15 হয়।
তো 30 মাইনাছ কিমান হ'ল আমাৰ 18 তো 2 আৰু 3 এটা 2 হ'লে 1 12 so 4x is equal to কিমান পালো আমি 12 so x is equal to কিমান হ'ব আমাৰ 3 so answer হ'ব 3 হয় নেকি নেটৱৰ্কৰ প্ৰব্লেম আছে আপুনি পিছত চাই ল'ব বাৰু ভিডিঅ'টো ৰেকৰ্ডিং থাকি যাব যদি ভাল হয় এবাৰ ৰিফ্ৰেছ কৰি দিয়ক আপোনালোকে ফ্লাইট মোডটো অন কৰি দিয়ক ফ্লাইট মোড অন কৰি দিয়ে এবাৰ নেটৱৰ্কটো আৰু এই কৰি দিয়ক ৰিষ্টাৰ্ট কৰি দিয়ক যদি হয় ঠিক হয় হ'ব তেতিয়াহ'লে আপুনি যদি প্ৰব্লেম বহুতখিনি হৈ থাকে তেতিয়াহ'লে পিছত চাই ল'ব এবাৰ মোবাইলত ফ্লাইট মোডটো অন কৰি দিব অন কৰি দিয়ে আৰু নেটৱৰ্কটো এগেইন অফ কৰি দিব ফ্লাইট মোডটো চাওক তেনেকৈ ট্ৰাই কৰি তো এইটো হ'ল আমাৰ 5 নম্বৰটো এক্সৰ ভেলুটো কিমান পাওঁ আমি 3 পাওঁ আমি নেক্সট আমি 6 নম্বৰ কুৱেশ্যন আহিছোঁ 6 নম্বৰ কুৱেশ্যনটো চাওক 6 নম্বৰটো কোনটো হ'ব ইয়াৰে ৰাইট এনচাৰ আপোনালোকক এটা কথা কৈ দিওঁ কাইলৈ ফ্ৰাইডে আৰু ছেটাৰডে এই দুদিন আমাৰ ক্লাছ বন্ধ থাকিব এটা বিশেষ অসুবিধাৰ কাৰণে আমি দুদিন বন্ধ ৰাখিব লাগিব আপোনালোকৰ ক্লাছ ছানডে আৰু ষ্টাৰ্ট হ'ব দুদিন বন্ধ থাকিব ক্লাছটো টু আটাইকেইজনে 2 দিছে হয় 2 হ'বনে বাৰু আমাৰ ফাৰ্ষ্ট লজিকটো চাই লওঁ বাৰু কেনেকৈ হয় আমাৰ 10 আছে ইয়াতে তো আমি অবভিয়াছলি মাইনাছ কৰিব লাগিব কিবা বা প্লাছ আমি যদি 9 আৰু অপজিট নাম্বাৰবিলাক যদি আমি সদায় চাৰ্কুলত চাব আপোনালোকৰ অপজিট নাম্বাৰটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ল'ব অপজিট নাম্বাৰবিলাক প্লাছ বা মাইনাছ কৰি যাব প্ৰথমতে যদি সেইটো নহয় তেতিয়াহ'লে মাল্টিপ্লাই কৰিবলৈ ট্ৰাই কৰিব এনেকৈ মাল্টিপ্লাই বা এড এনেকৈ অপজিট এইটো নাম্বাৰ বা এইটো নাম্বাৰ মাল্টিপ্লাই কৰিবলৈ ট্ৰাই কৰিব এনেকৈ ফাৰ্ষ্ট অপজিট নাম্বাৰবিলাককে প্ৰথমতে ট্ৰাই কৰি চাব মানে মেক্সিমাম অপজিট নাম্বাৰতে দিয়া থাকে চৰি এইটো কিমান আছিল আমাৰ 10 আছিল ন তো এতিয়া আমি ইয়াতে নাইন প্লাছ 11 যদি কৰোঁ মই 9 প্লাছ 11 কিমান হ'ব আমাৰ সেইটো হ'ব 20 আৰু নেক্সট আমাৰ 17 প্লাছ 13 30 হ'ব 30 অ'কে মাইনাছ কৰিলে কিমান হ'ব আমাৰ 10 হ'ব অ'কে 17 আৰু যদি আমি 13 প্লাছ কৰি দিওঁ তেনেহ'লে আমাৰ কিমান হ'ব এইটো 30 তো এতিয়া 30 পৰা 20 যদি মাইনাছ কৰি দিওঁ 30 মাইনাছ 20 যিসকলে পাৰিছে কথা নাই বাৰু আপোনালোকে নেক্সট কুৱেশ্যনটো মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকে এইটো ট্ৰাই কৰি থাকক আপোনালোকে আপোনালোকে পাৰিলে লিখি লওক মই এইটো ছল্ভ কৰি দিছোঁ বাকীবিলাকৰে যিসকলে আছে মই এইটো কাৰণে কৰি দিছোঁ যিসকলে পিছতো চাব বাৰু তেওঁলোকৰ কাৰণে কৰি দিছোঁ মই চ' এইটো লিখি লওক আপোনালোকে সোনকালে অ'কে চ' নেক্সটটো মই এইটো কৰি দি আছোঁ চ' ইয়াতে আমাৰ 30 মাইনাছ 20 কিমান হ'ল আমাৰ 10 নেক্সট এইটো লজিক আমাৰ ছেকেণ্ড নাম্বাৰ ফিগাৰটোৱে সেইটো লজিক ফ'ল' কৰি আছে নে নাই আমি চাব লাগিল তো এইটোৰ কাৰণে আমি কি কৰিব লাগিব ছেকেণ্ড নাম্বাৰটোৰ কাৰণে আমি 8 প্লাছ 13 8 প্লাছ 13 21 আৰু 20 প্লাছ 21 20 প্লাছ 21 ইজ ইকুৱেল টু 41 চ' 41 মাইনাছ 21 কৰিলে কিমান হ'ব আমাৰ 20 হ'ব চ' আমাৰ এইটো লজিক ফ'ল' হৈ আছে ইয়াতে গতিকে আমি নেক্সট লজিকটো ফাইণ্ড আউট কৰাৰ কাৰণে আমি কি কৰিম আমি ইয়াতে থাৰ্ড নাম্বাৰ যিটো ফিগাৰ আছে আমাৰ ফিগাৰটোৰ নাম্বাৰটো উলিয়াব দিছে
সো ইয়াতে আমাৰ 11 প্লাছ 15 আৰু কিমান হ'ব আমাৰ এইটো হ'ব আমাৰ 26 আৰু 15 13 প্লাছ 15 28 again 28 ৰ পৰা যদি আমি 26 টো মাইনাস কৰি দিও 28 minus 26 is equal to হ'ব আমাৰ 2 so 2 to যি সকলে দিছে এইটো ৰাইট আনসাৰ 2 yes 2 is the right answer. Now 7 number question to 7 number question tour option আপোনালোকে দিছে বাৰু কিমান দিছে আমাৰ 68 sorry 62 আৰু কোনোবা দিব নেকি বাৰু কোনোবা লাইভত আছে না আৰু তো কৰি দিছো বাৰু কি কৰি আমি ইয়াতে আমাৰ ইয়াতে 40 আছে হয়নে আমি যদি 4 into 5 into 4 কৰো 5 into 1 5 into 1 হলে 5 আৰু কিমান হ'ব আমাৰ 7 into 5 কৰিলে কিমান হ'ব 35 তো এইটো 48 ঠিকে আছে আমাৰ এইটো লজিক আমাৰ ফলো হৈ আছে ইয়াতে হ'ব পাৰে 5 into 1 কৰিলো 5 পালো আমি আৰু 7 into 5 কৰিলে অপোজিট নাম্বাৰ কেইটা যদি মাল্টিপ্লাই কৰিলো 7 into 5 35 এনেকুৱা ধৰণৰ লজিকৰ আমি প্ৰবলেম কৰি আছো আগতো কৰিছিলো 40 so next আমাৰ এইটো হয় না চাও আমি 7 into 3 21 plus 7 11 into 3 33 so দুটা প্লাস কৰিলে আমাৰ কিমান হ'ব 54 হল তো ইয়াতে আমি সেম লজিক ফলো হ'ব আমাৰ 4 into 2 8 plus 9 into 6 54 2 আৰু 6 62 yes 62 is the right answer b option to হ'ব right answer তো 7 হল আমাৰ নেক্সট আমি আইছো 8 নম্বৰ কোৱেশ্চনলৈকে সো 8 নম্বৰ কোৱেশ্চনটোৰ ফিগাৰটো অলপ ডিফাৰেন্ট হৈ গ'ল তো ইয়াতে চাব সেই একে হ'ব লাগিব মাজৰ নাম্বাৰটো পাব লাগিব ওপৰৰ এইকেইটা নাম্বাৰৰ দ্বাৰা প্লাস মাইনাস ডিভাইড বা মাল্টিপ্লাই এইবিলাক কৰি আমি 120 পাব লাগিব কেনেকৈ পাব আপোনালোকে ট্ৰাই কৰক ফাৰ্স্ট লজিকটো ফাইন্ড আউট কৰক মই কৈছো এইটো ফাৰ্স্ট আমাৰ ডাঙৰ নাম্বাৰ আছে চাৰিওভাগে সৰু সৰু নাম্বাৰ আছে গতিকে কি হ'ব আপোনালোকে জানিছে নিশ্চয় মাজত ডাঙৰ নাম্বাৰ আছে 120 yes 140 okay 140 দিছে তো মই বুজাই দিছো বাৰু ইয়াতে কি হ'ব আমাৰ ডাঙৰ নাম্বাৰ আছে যেহেতু মিডিল নাম্বাৰত কি আছে ডাঙৰ নাম্বাৰ আছে আমাৰ তো ডাঙৰ নাম্বাৰ থাকিলে আমি কি কৰিম আটাইকেইটা নাম্বাৰ ফাৰ্স্ট মাল্টিপ্লাই কৰিছো আমি আটাইকেইটা নাম্বাৰ যদি মাল্টিপ্লাই কৰিলে যদি 120 হয় তেতিয়াহ'লে আমাৰ সেইটো লজিকে ফলো হ'ব তো আমাৰ কিমান হ'ব আমাৰ 2 কি আছে 2 into 3 into 4 into 1 into 5 কিমান হ'ব আমাৰ 3 2 যা 6 6 5 যা 30 34 যা কিমান হ'ব 120 ওকে 120 হল আমাৰ মাল্টিপ্লাই হৈ আছে গতিকে আমাৰ নেক্সট এইটো আমি এই সেম ৰুল ইউজ কৰিলে আপোনাৰ 2 into 3 into 1 into 2 into 4 into 4 হয়নে 3 2 যা 6 6 2 যা 12 12 4 যা 48 ওকে 48 তো এতিয়া আমি কি কৰিম নেক্সট আমি ইয়াৰ মাজৰ নাম্বাৰটো আমাক লাগে গতিকে আমি কি কৰিম 4 into 7 into 1 into 5 5 into 1 আছে এটা 1 to 1 কৰিলেতো 1 হ'ব সো আমাৰ কিমান হ'ব 4 5 যা 20 20 27 যা কিমান হ'ব আমাৰ 140 সো 140 সি অপশনটো হ'ব ৰাইট আনসাৰ সো 140 হ'ব আমাৰ ৰাইট আনসাৰ ওকে নেক্সট আমি 9 নম্বৰ কুৱেশ্চন 9 নম্বৰটো চাওক ফাৰ্স্ট মাল্টিপ্লাই কৰি চাওক আটাইকেইটা নাম্বাৰ হয়নে নাই 150 পোৱা যাবনে নাই আটাইকেইটা নাম্বাৰ মাল্টিপ্লাই কৰিলে কাৰণ মিডিল নাম্বাৰটো ডাঙৰ নাম্বাৰ আছে
এইটো অলপ ডিফাৰেণ্ট হ'ব, চাই লওকচোন আপোনালোকে, ফাৰ্ষ্ট ট্ৰাই কৰক। আগৰ দৰে আছে বাট লজিকটো বেলেগ হ'ব এইটোত। Yes, 190. 190 is the right answer. 190 টো কেনেকৈ হ'ব চাওক, মই এইটো বহি থকাতে কৰি দিলোঁ। মানে কি কৰিছে ইয়াতে, আপোনালোকে মাল্টিপ্লাই কৰিলে ইয়াতে ডাঙৰ নম্বৰ হ'ব এইটো নম্বৰ। 120ত কৰি ডাঙৰ, 150ত কৰি ডাঙৰ নম্বৰ পাব মাল্টিপ্লাই যদি কৰি লয় ইয়াতে। আমি যদি এড কৰি চাওঁ, যদি এইটো চাওঁ 3 + 3 6, 6 + 4 কিমান হ'ব 10, আৰু 10 আৰু এইটো চাইডে দুটা আছে 3 + 2 কিমান হ'ব আমাৰ 15, 3 + 2 5 হয়নে? আগত তলত আছিল আমাৰ 10 আৰু ওপৰত পালোঁ 5, চ' 10 + 5 কৰিলে কিমান হ'ল আমাৰ টোটেল 15 হ'ল। মই এতিয়া লিখি দিছোঁ 3, এই আটাইকেইটা নাম্বাৰ আমি এড কৰি ল'ম। আটাইকেইটা নাম্বাৰ যদি আপোনালোকে এড কৰি ইয়াতে 2 + 3 + 3 + 4 + 3, 2 + 3 + 3 + 4 + 4 + 3, ঠিক আছে? অ'কে, 4 ইয়াতে হ'ল 3 + 3 6, 6 + 4 10, 10 + 3 13, 13 + 2 15, অ'কে। চ' 15, কিন্তু আছে কিমান আমাৰ 150 আছে। চ' অবভিয়াছলি আমি ধৰক 10 যদি মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে আমাৰ কিমান পাম 150 পাম। কিন্তু এইটো চিয়'ৰ নহয় যে আমাৰ এইটো লজিকে ফ'ল' হ'ব। ইয়াতে চাওঁ আমি এনেকৈ আটাইকেইটা নাম্বাৰ যদি প্লাছ কৰি চাওঁ আমি 2 + 3 + 5 + 4 + 3, 2 + 3 + 5 + 4 + 3, অ'কে, আটাইকেইটা নাম্বাৰ প্লাছ কৰিলোঁ আমি, কিমান হ'ব আমাৰ 4 + 3 7, 7 + 5 12, 12 + 3 + 2 17, অ'কে, 17 ইনটু 17 পালোঁ আমি, 17 ইনটু কি কৰিব লাগিব আমি 10, অ'কে। চ' 10 কৰিলে কিমান হ'ব আমাৰ 170 হ'ল। ত' চেম ৰুল ইয়াতো ইউজ হ'ব আমাৰ লজিকটো। গতিকে আমি কি কৰিম, আমি 2 + 4 + 3 + 5 + 5 ইকুৱেল টু কিমান হ'ব 5 + 5 10, 10 + 3 13, 13 17, 17 + 2 কিমান হ'ব আমাৰ 17 + 2 19, অ'কে, 19, 19 ইনটু কি কৰি আমি 10, আটাইকেইটা নাম্বাৰতে 10টো মাল্টিপ্লাই কৰিছোঁ ইয়াতে 10টো, এইটো 10, গতিকে আমি 10টো মাল্টিপ্লাই কৰি দিয়াৰ কাৰণে কি হ'ব আমাৰ এইটো 190 হ'ব আমাৰ এনচাৰ, 190, অ'কে। ত' নেক্সট আমাৰ আহিল 10 নম্বৰ কুৱেশ্যন। 10 নম্বৰ কুৱেশ্যনটো ট্ৰাই কৰক আপোনালোকে।
ফাৰ্ষ্ট আপোনালোকে কি কৰিব ইয়াতে যদি আমাৰ 7ৰ ওচৰতে ধৰক বেছি গেপ নাই আমাৰ 15টো কি আছে ওচৰে পাজৰে থকা নাম্বাৰ 15 আছে যিহেতু তো কি কৰিব আপোনালোকে এইটো নাম্বাৰবিলাক মাল্টিপ্লাইটো নহয় ইয়াতে আপোনালোকে প্লাছ কৰি চাওক আটাইকেইটা নাম্বাৰ ওচৰত থকা নাম্বাৰকেইটা প্লাছ কৰি চাওক ইয়াতে 8 plus 6 plus 5 7 plus 4 plus 8 plus 6 plus 5 কিমান হ'ব আমাৰ 6 plus 4 10 10 18 18 আৰু 7 plus 18 18 plus 5 হ'ল আমাৰ 23 plus 7 কিমান হ'ল আমাৰ 30 কিন্তু আছে আমাৰ কিমান 15 হয়নে তো 30ৰ আধা কিমান হ'ব আমাৰ 15 30ৰ আধা কিমান হ'ব 15 তো 15 হ'ল এইটো 30ৰ আধা কৰি দিলোঁ আমি 15 পালোঁ আমি সেম এইটো লজিকত ইয়াতে হয় নে নহয় চাব লাগিব আমি তো কি আছে আমাৰ 13 plus 6 plus 7 plus 9 and 30 plus 30 26 হ'ব আমাৰ 26 plus 6 32 plus 9 41 plus 7 48 48ক যদি আমি ডিভাইড কৰোঁ 2ৰে কিমান হ'ব 24 সো ইয়াতে চাওক 24 আছে হাফ কৰি আছে তাৰমানে কাৰণে আপোনালোকে কি কৰিব লাগিব এই নাম্বাৰকেইটা প্ৰথমতে প্লাছ কৰিব লাগিব আৰু যিটো সামেশন পাব আপোনালোকে ওভাৰঅল যিটো সামেশন পাব সেই সামেশনটো কি কৰিব লাগিব আমি 2ৰে ডিভাইড কৰি দিলে যিটো এনসাৰ হ'ব সেইটোৱে হ'ব কিমান হ'ব আমাৰ এনসাৰ এতিয়া একেটা এড কৰি চাও 13 9 10 7 আৰু 11 কিমান হ'ব 13 plus 9 কিমান হ'ল আমাৰ 13 plus 9 করে 22 plus 10 22 plus 10 হলে 32 plus 7 39 আৰু কিমান থাকিল 1 11 9 plus 1 10 1 3 plus 1 51 50 পালো আমি 50 ৰে আধা কিমান হ'ব 25 50 যদি আমি 2 ৰে ডিভাইড কৰি দিও তো 2 ৰে ডিভাইড কৰিলে কিমান হ'ব আমাৰ 25 সো 25 হ'ব ৰাইট আনসাৰ ইয়াৰে হয় 25 হ'ব yes নেক্সট আমি 11 নাম্বাৰ কুৱেশ্যন আহিছো এবাৰ ট্ৰায়াঙ্গল টাইপৰ আছে ইয়াতে ওপৰত দিয়া আছে 3 4 5 দিয়া আছে এনেকে আৰু মাজত মিডিল নাম্বাৰটো দিয়া আছে 60 তো এই ওপৰৰ নাম্বাৰবিলাক কেনে কি কৰিলে অপাৰেচন কি কৰিম আমি প্লাস মাইনাস ডিভাইড মাল্টিপ্লাই বা স্কোয়াৰ মানে কেনেকৈ কৰিলে আমি 60 পাব এইটো চাওক প্ৰথমতে আৰু এই সেম লজিকটো সেকেন্ড নাম্বাৰ ফিগাৰটোৰ কাৰণে হ'ব লাগিব আৰু যদি সেকেন্ড নাম্বাৰটোৰ কাৰণে ফলো হয় তেনেহলে থাৰ্ড নাম্বাৰটোৰ কাৰণেও ফলো হ'ব আৰু তাৰ পৰা আমি মিডিল নাম্বাৰটো উলিয়াই ল'ব পাৰিম আমি তো এতিয়াতো আপোনালোকে চাওক ফাৰ্ষ্ট ট্ৰাই কৰি চাওক একেবাৰে ইজি এইটো থাৰ্টি এজন দিছে 30 আনসাৰ আৰু কোনোবা দিব নেকি আনসাৰ তো ফার্স্ট আমি যদি 62 আমাৰ ওচৰ পাজৰ থকা নাম্বাৰটোকে ডাঙৰ আছে গতিকে আমি যদি ফার্স্ট মাল্টিপ্লাই কৰি চাও আমি 4 into 5 into 3 কিমান হ'ব 5 4 20 20 3 গুণ কিমান হ'ব আমাৰ 60 তো ইয়াতে 60 আছে এবাৰ নেক্সট আমি এইটো ৰুল ইয়াতে ইউজ হয় না চাও আমি 3 into 7 into 4 7 3 গুণ 21 21 4 গুণ কিমান হ'ব আমাৰ 84 কিন্তু আছে কিমান আমাৰ 70 আছে গতিকে এইটো লজিক আমাৰ ইয়াতে ফলো নহয় এইটো ৰুল ইউজ নহব আমাৰ ইয়াতে
সো সেকেন্ড আমি কি রুল ইউজ করি আমি সেকেন্ড যদি চাও আমি সেকেন্ডটো আমাৰ মাল্টিপ্লাইটো নহ'ব বাৰু ইয়াতে 5 এইটোতো 60 আছে কিন্তু আমাৰ মাল্টিপ্লাই কৰিলে নহয় গতিকে এড কৰি চাওক ফাৰ্ষ্ট 4 + 5 + 3 কিমান হ'ব 9 12 9 + 3 কিমান হ'ব আমাৰ 12 12 হলে আমাৰ কিমান আছে ইয়াতে 60 আছে 12 কিমান 12 5 যা 60 হয়নে 60 5 মাল্টিপ্লাই কৰিলো আমি এইটো ঠিক আছে বাৰু এইটো ৰুল ইয়াতে হয় না নাই চাওঁ আমি সেকেন্ড নাম্বাৰটোৰ কাৰণে 7 + 3 + 4 কিমান হ'ব 7 + 3 10 10 + 4 কিমান হ'ব 14 14 আৰু যদি 5 মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব 70 হয়নে 45 যা 14 5 যা কিমান হ'ব 70 সো ঠিক আছে 70 হৈ গ'ল আমাৰ ঠিক আছে ইয়াতে এইটো ৰুল ইউজ হ'ব ইয়াতে সো আমি কি কৰিম এতিয়া নেক্সট 6 + 5 + 1 কিমান হ'ব 6 + 5 11 11 + 1 12 12 into কি কৰি আমি 5 তো কিমান হ'ব 12 5 যা 60 তো এনসার 60 হ'ব not 30 60 is the right answer কি কৈছিল 30 কোনটোৰ এনসার দিছিল আপোনালোকে আগৰ দিছিল নেকি 30 30 তো আগৰটোত ভুল আছিল হয় 25 আছিল আগৰ এনসারটো 25 আছিল এবাৰ 150 তো নহয় 60 হ'ব 60 150 নহয় 60 হ'ব এইটো ৰুল ইউজ হ'ব ইয়াতে আমি যিবিলাক নাম্বাৰ লওঁ এই যিগিলা নাম্বাৰ আমি ইয়াতে নতুন কৰি এড কৰি ললো বা মাল্টিপ্লাই কৰিলো এইবিলাকৰ ৰেণ্ডম নাম্বাৰ বুলি কওঁ আমি এই 5 যিটো আছে আমাৰ ৰেণ্ডম নাম্বাৰ বুলি কওঁ আমি নিজাকৈ লৈ লৈছো এইটো আমাৰ ৰুলটোৰ বা লজিকটো ফলো হোৱাৰ কাৰণে আমি আৰু আটাইকেইটাতে 5 থাকিলে ইয়াতে 5 হ'ব লাগিব ইয়াতে 5 আছে কিন্তু ধৰক 5 আছে ইয়াতে যদি 10 দিলে আৰু ইয়াতে বোলে 13 দিলো এনেকে নহ'ব কিন্তু মাল্টিপ্লাই কৰিলে যিটি নাম্বাৰ মাল্টিপ্লাই কৰিব নোৱাৰিব এটা লজিক এটা ফলো হৈ থাকিব লাগিব ৰুল এটা ফলো হৈ থাকিব লাগিব হয়তো স্কুৱেৰ হ'ব পাৰে এনে ধৰক ইয়াতে 12 into 1 স্কুৱেৰ কিছুমান নাম্বাৰ পাব আপোনালোকে যেনে 12 into 1 স্কুৱেৰ হ'ব নেক্সটৰ কাৰণে ধৰক কিবা এটা নাম্বাৰ থাকিব এইটো আৰু 2 স্কুৱেৰ কৰিব লাগিব নেক্সটৰ কাৰণে কি হ'ব এইটো ইনটু 3 স্কুৱেৰ হ'ব তো চাৰিটা ফিগাৰ থাকিব তেতিয়া বা চাৰিটা বা দুটা থাকিব পাৰে তেতিয়া চাৰিটা ফিগাৰ থাকিলে তিনিটাৰ দিয়া থাকিব আদাৰটো লৈ যাব আপোনাৰ লগত এনেকে থাকিব লাগিব কিন্তু ইয়াতে চক আটাকেইটা কি আছে স্কুৱেৰ আছে নেচাৰেল নাম্বাৰো স্কুৱেৰ হিচাপে আমি লিখিছো আমি 1 স্কুৱেৰ 2 স্কুৱেৰ 3 স্কুৱেৰ এইবিলাক নাম্বাৰ পাম আমি যেতিয়া আমি নাম্বাৰ সিৰিজৰ প্ৰবলেমবোৰ কৰিম আমি তেতিয়া এনেকুৱা ধৰণৰ প্ৰবলেমবোৰ নাম্বাৰবিলাক আহিব তেতিয়া আপোনালোকে আৰু তেনেকুৱা নম্বৰ পাই যাব সো এইটো আমাৰ এনসাৰ হ'ব আমাৰ 1 মিনিট এইটো হ'ল আমাৰ 60 এনসাৰ ওকে নেক্সট আমি 12 নম্বৰ কুৱেশ্যন এটা কৰোঁ আমি 12 নম্বৰ কুৱেশ্যনটো 12 নম্বৰ কুৱেশ্যনটো এনসাৰ কি হ'ব চাওক 12 নম্বৰ এক্সাম এইটো বুজি পোৱা নাই এইটো হ'ল আমাৰ এই আটাকেইটা ওপৰৰ যিকেইটা নাম্বাৰ আছে আমাৰ এইকেইটা প্লাছ কৰিছোঁ আমি 3 ৰ লগত 4 প্লাছ কৰি দিছোঁ আৰু 4 ৰ লগত 5 টো প্লাছ কৰি দিলোঁ কিমান পালোঁ আমি 3 + 4 + 5 কৰিলে কিমান হ'ব 12 হ'ল কিন্তু আমাৰ আছে কিমান 60 সো আমি যদি 12 5 মাল্টিপ্লাই কৰি দিওঁ তো কিমান হ'ব আমাৰ 60 হৈ যাব আমাৰ তো 5 টো আমি ৰেণ্ডম নাম্বাৰ বুলি কওঁ আমি 5 টো আমি ইয়াতে মাল্টিপ্লাই কৰি দিয়াতে কিমান হ'ল আমাৰ মাজৰ নাম্বাৰটো পাই গ'লো 60 এতিয়া সেই ৰুলটো ইয়াতো ইউজ হৈ আছে নে চাওঁ আমি তো 4 + 7 + 3 10 10 + 4 কিমান হ'ল আমাৰ 14 14 আৰু ইনটু 5 যদি কৰোঁ আমি কিমান হ'ল 70 ওকে আৰু নেক্সট আমাৰ ৰুলটো সেইটো একে সেম আছে সো নেক্সট কুৱেশ্যনটো কৰক সকলোৱে 12 নম্বৰটো ট্ৰাই কৰক 12 নম্বৰটো বহুতেই ইজি আপোনালোকক কেইটামান প্ৰেক্টিছৰ কাৰণে দি দিম সেইকেইটা আপোনালোকে কৰিব হয় 72 ইজ দ্য ৰাইট আনসাৰ এইটো আপোনালোকে দেখিয়ে গম পাইছে ইয়াতে হয়নে হয় সকলোৱে পাৰিছে এইটো মই বুজাব লগা নাই বাৰু তথাপিও এবাৰ কৈ দিছোঁ ইয়াতে কি কৰিব আপোনালোকে আটাইকেইটা নাম্বাৰ মাল্টিপ্লাই কৰি দিলে হ'ল 7 into 3 into 2 কিমান হ'ব 42 নেক্সট ইয়াতেতো আমাৰ এইটো মিডিল নাম্বাৰটো উলিয়াব দিছে চ' এইটোৰ কাৰণে থাৰ্ড নাম্বাৰ ফিগাৰটো চাওক আপোনালোকে ইয়াতে 9 into 4 into কি আছে 1 তো কিমান হ'ব 36 তো এতিয়া আমাৰ এইটো হ'ব 9 into 8 কৰিলে হ'ল 9 into 8 into 1 কিমান হ'ব 72 তো 72 is the right answer
13 নম্বৰ কুৱেশ্যনটো কৰক 13 নম্বৰ কুৱেশ্যনটো 13 নম্বৰ কুৱেশ্যনটো ট্ৰাই কৰক সকলোৱে 29 কোনোবাজনে দিছে 29 আৰু হয় 29 হয়নে নাই চাই লওঁ আমি কি কৰিম আমি আমাৰ আছে মিডিল নাম্বাৰটো আছে 20 হয়নে 20 হ'লে আমাৰ পাঁচ যদি মাল্টিপ্লাই কৰিছো আমি ডাঙৰ হৈ যাব 5 গুণ 25 প্লাছ 3 গুণ নহ'ব আমাৰ চ' নেক্সট আমি 3 5 into 3 কৰিলে কিমান হ'ব 5 3 যা 15 15ৰ লগত যদি আমি প্লাছ কৰি দিওঁ অৰ্থাৎ 3 আৰু কি কৰিছোঁ আমি 5 5 3 যা 15 15ৰ লগত আমি কি কৰিছোঁ 5টো প্লাছ কৰিলেও কিমান হ'ল আমাৰ 20 হ'ল তো ইয়াতেও চাওঁ আমি কোনোটা নাম্বাৰ মাল্টিপ্লাই কৰিছিলোঁ আমি এই দুটা এইটো সাইডে থকা নাম্বাৰ দুটা মাল্টিপ্লাই কৰিছিলোঁ গোটেইকে এইটো সাইডেও আমি এই দুটা নাম্বাৰহে মাল্টিপ্লাই কৰিব লাগিব 6 into কি হ'ল 12 6 into 2 কিমান হ'ল আমাৰ 12 12 প্লাছ কি কৰিল 7 তো কিমান হ'ব আমাৰ 19 হৈ যাব ন 6 into 2 তো আনসাৰ আমাৰ কিমান আছে 20 আছে তো এইটো লজিক ইউজ নহ'ব আমাৰ 20 সৰি তেতিয়াহ'লে আমি আমাৰ হ'ব বাৰু এইটোতো হ'ব আমাৰ এইটো আমি তলৰটো মাল্টিপ্লাই কৰিব লাগিব ইয়াতে ওপৰটো নহয় ন আপোনালোকে তলৰটো কৰিছিল নেকি ইয়াতে আমি তলৰটো 3 আৰু 5 আছে আমাৰ এই দুটা নাম্বাৰ নহ'ব আমি বেছ লাইনত থকা নাম্বাৰ দুটা মাল্টিপ্লাই কৰিব লাগিব বেছ লাইনত যি দুটা আছে আমাৰ এই দুটা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব 3 আৰু 5টো মাল্টিপ্লাই কৰি দিলোঁ 15 15ৰ লগত 5টো মাল্টিপ্লাই প্লাছ কৰি দিলে কিমান হ'ল আমাৰ 20 চিমিলাৰলি আমি বেছ লাইনত থকা এইটো 7 আৰু 2 যদি মাল্টিপ্লাই কৰোঁ আমি 7 আৰু 4 2 যদি মাল্টিপ্লাই কৰোঁ আমি 14 14ৰ লগত আমি যদি 6টো প্লাছ কৰি দিওঁ কিমান হ'ব 20 হৈ যাব আমাৰ কিমান কিমান আছিল আমাৰ 2 into 7 তো কিমান হ'ব 14 14 প্লাছ 6 ইকুৱেল টু কিমান হ'ব আমাৰ 20 এতিয়া আমি এইটো বেছ লাইনত থকা নাম্বাৰ দুটা মাল্টিপ্লাই কৰিব লাগিব 6 into 4 24 24 plus 5 29 so 29 is the right answer 29 সকলে দিছিল ন 29 yes 29 okay বেছ লাইনত থকা হয় আপোনালোকে যিটো লাইনত আপোনালোকে ফাৰ্ষ্ট ডায়াগ্ৰামটো যিটো যেনেকৈ মাল্টিপ্লাই কৰে সেইকেইটা নাম্বাৰে এইটোতো সেম হ'ব লাগিব মানে এইটো যদি বেছ লাইনৰ এনেকৈ মাল্টিপ্লাই কৰিছে এই দুটা নাম্বাৰ ইয়াতো এই দুটা নাম্বাৰে মাল্টিপ্লাই কৰিব লাগিব তাৰপিছত আমি নেক্সট আৰু লাষ্ট নম্বৰ কুৱেশ্যন এইটো লাষ্ট মানে 15টা কৰি দিম আজি কুৱেশ্যন আপোনালোকে এইটো ট্ৰাই কৰক 14 নম্বৰ কুৱেশ্যন সোনকালে কৰক এইটো ডিফাৰেণ্ট লজিক হ'ব এইটো আগৰ লজিকৰ দৰে নহয় অলপ ডিফাৰেণ্ট হ'ব হয় এজনে দিছে 4 আৰু 4 হয়নে নহয় আমি চেক কৰি চাওঁ এবাৰ ইয়াতে কি কৰিছে আমাৰ মিডিল নাম্বাৰটো কি আছে 4 আছে হয়নে
হয়তো মাইনাছ কৰিব সাবট্ৰেক্ট কৰিব পাৰে ইয়াতে আমি যদি 5 2 পৰা যদি 10 মাইনাছ কৰোঁ আমি কিমান পাম 8 8ৰ লগত 5 নহ'ব যদি আমি বেছ লাইনত থকা নাম্বাৰটা যদি ডিভাইড কৰোঁ আমি 5 এদি 10ক ডিভাইড কৰিলে কিমান হ'ব আপোনালোকে 2 হয়নে 10 ডিভাইড বাই 5 কিমান হ'ল আমাৰ 2 হয়নে 2 এগেইন আমি এই যিটো 2 আছে এইটোৰ লগত যদি আমি ইনটু কৰি দিওঁ 2 × 2 কিমান হৈ যাব আমাৰ 4 তো মিডিল নাম্বাৰটো 4 পাই যাওঁ আমি সো সেম এইটো হয় না নহয় চাওঁ আমি 2 ৰে যদি 4ক ডিভাইড কৰি দিওঁ আমি 2 ৰে যদি 4ক ডিভাইড কৰোঁ আমি সৰি 2 ৰে যদি 8ক ডিভাইড কৰোঁ আমি কিমান হ'ব 4 4 × 4 8 এটা 4 এই 4 নাম্বাৰটো এইটো 4 × 4 কিমান হ'ব আমাৰ 16 তো এইটো লজিক ফলো হৈ আছে সো আমি নেক্সট কি কৰিম ইয়াতে 12ক আমি 6 এ ডিভাইড কৰি দিম আমি 12 ডিভাইড বাই 6 দিস ইকুৱেল টু 2 × 2 কিমান হ'ব আমাৰ 4 সো এইটো এনসাৰ হ'ব আমাৰ 4 সো 4 ইজ দা ৰাইট এনসাৰ এই অপচনটো হ'ব ৰাইট এনসাৰ নেক্সট 15 নম্বৰ কুৱেশ্যন ওকে 15 নম্বৰ কুৱেশ্যনটো আপোনালোকে ট্ৰাই কৰক 15 নম্বৰ কুৱেশ্যনটো ট্ৰাই কৰক আপোনালোকে চাব এইবিলাক যদি কৰি আছে আপোনালোকে প্ৰেক্টিছ কৰি আছে আপোনালোকে চেন্ট্ৰেল লেভেলৰ কাৰণে এক্সাম বিলাকৰ কাৰণে প্ৰিপাৰেশ্যন অলৰেডি হৈয়ে আছে এনেকৈ যদি কৰি আছে আপোনালোকে এনে ধৰণৰ প্ৰব্লেমবিলাক যদি কৰি আছে ৰিজনিঙৰ বা মেথছৰ যিখিনি কৰি আছে আপোনালোকে চেন্ট্ৰেল লেভেলৰ কাৰণে এপ্লাই কৰিব যিবিলাক এক্সাম আছে চেন্ট্ৰেলৰ ৰেলৱে হওক বা যিবিলাক চেন্ট্ৰেল লেভেলৰ এক্সাম ওলাই থাকে এইবিলাকৰ এপ্লাই কৰিব এনেকুৱা ধৰণৰ এই চিলেবাছ একে থাকে তাত জিকেখিনি কেৱল অলপ এক্সট্ৰা থাকে আৰু সায়েন্সৰ কুৱেশ্যন অলপ আহে এইটোতো 4 হ'ব নেকি এনসাৰ চাওঁ বাৰু 4 হয় নে কি হয় ইয়াতে 2 আছে ন মাজৰ নাম্বাৰ 2 আছে যদিকে আমি 1 + 1 যদি কৰোঁ 2 আৰু 2 পৰা 2 মাইনাছ কৰিলে 0 হৈ যাব এইটো নহ'ব আমাৰ সকলোৰে 4 কৰিছে গতিকে 4 হ'ব পাৰে এনসাৰ কি কৰি আমি এইটা প্লাছ কৰিলে নহয় আমাৰ 2 গতিকে যদি আমি ডিভাইড কৰোঁ 1 এদি 1ক ডিভাইড কৰিলে 1 1 + 2 নাই 2 3 হৈ যাব গতিকে আমি কি কৰিব পাৰোঁ নেক্সট প্ৰচেছ হ'ব আমাৰ 2ৰ পৰা যদি 1টো মাইনাছ কৰি দিওঁ 2ৰ পৰা যদি বেছ লাইনটোৰ পৰা 2ৰ পৰা 1 যদি মাইনাছ কৰি দিওঁ আমি কিমান হ'ল 1 1ৰ লগত এই 1টো যদি আমি এড কৰি দিওঁ তেনেহ'লে আমি কিমান পাম আমি 2 ইয়েছ 2 হৈছে ইয়াতে সো নেক্সট আমি এইটোত চাওঁ আমি 5 - 3 কিমান হ'ব 5 - 3 হ'ল 2 2 + 1 এই 1টো 3 হৈ গ'ল আমাৰ 3 ইয়েছ তো 9 + 9 মাইনাছ কি হ'ব 6 9 - 6 কৰিলে কিমান হ'ব আমাৰ 3 3 + 1 ইয়েছ 4 ৰাইট এনসাৰ সো আপোনালোকৰ আজি পাৰফৰ্মেঞ্চ বহুতেই ভাল হ'ল এনেকৈ আপোনালোকে সহযোগ কৰি থাকিলে আমাৰ লগত ভাল লাগে বাৰু আপোনালোকে আগতীয়াকৈ বহুত প্ৰিপাৰেশ্যন হৈ আছে সকলোৰে ৰিজনিঙত বহুতখিনি আগবাঢ়ি আছে আমি এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু বহুত আছে আজি 15টা কুৱেশ্যনে আছিল 15টা কুৱেশ্যন কমপ্লিট হ'ল নেক্সট দিনা আমি ষ্টাৰ্ট কৰিম আমি 16 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম গতিকে আজিলৈকে আমি এইখিনিতে এৰিছোঁ সকলোকে কেনে পালে ক্লাছটো কেনে পালে এবাৰ জনাব ঠিকে আছে নে আৰু কিবা ইম্প্ৰুভ কৰিব লাগিব বা কুৱেশ্যনৰ কোৱালিটিটো আমি ইম্প্ৰুভ কৰিব লাগিব আপোনালোকৰ ফিডবেক দিলে ভাল লাগে আৰু সেই ফিডবেক মতে আমি কাম কৰিম আৰু আপোনালোকে টাইমত আহিব টাইমত ক্লাছটো অনলাইন আহিব আমি টাইমত লগে 6টা বজাৰ লগে লগে আমি আহি যাওঁ অনলাইনত গতিকে আপোনালোকৰ যিটো টাইম দিয়া থাকে তাত চাব আপোনালোকে টাইমটো আপোনালোকে নটিফিকেশ্যনো পায় লগে লগে আমি আপডেট দিয়াৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যন যায়েই যদি নেটৱৰ্কৰ প্ৰব্লেম নাথাকে বাৰু তেতিয়া নটিফিকেশ্যন পায়ে যায় লগে লগে বা নেটৱৰ্কৰ নটিফিকেশ্যন নগ'লেও আপোনালোকে 3টা বজাত এবাৰ চাই ল'ব এপছটো অন কৰি ক্লাছ টাইম টেবুলটো আৰু 2 দিন বন্ধ থাকিব ফ্ৰাইডে আৰু ছেটাৰডে 2 দিন বন্ধ থাকিব আমাৰ ক্লাছ ফ্ৰাইডে আৰু ছেটাৰডে আপোনালোকে মনত ৰাখিব এটা ক্লাছত আমাৰ আজিতো হ'ল আমাৰ বৃহস্পতিবাৰ গতিকে আজি কালি আৰু তাত নেক্সট দিনা আমাৰ বন্ধ থাকিব 2 দিন ক্লাছ নেক্সট ছানডেৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু আজি ক্লাছটো কেনে পালে আপোনালোকে এবাৰ জনাব নেকি সোনকালে যদি বেয়া পাইছে বেয়া পাব বুলি কৈ দিয়ক আৰু যদি ভাল লাগিছে এবাৰ কৈ দিয়ক জনাই দিয়ক আপোনালোকৰ ফিডবেক দিলে ভাল হয় আমাৰো মটিভেশ্যন হয় আমাৰ ধৰক হয় আৰু কিবা ইম্প্ৰুভ কৰিব লগা আছে নেকি আমাৰ কুৱেশ্যন কোৱালিটিবোৰ ঠিকে আছে নে আপোনালোকৰ কাৰণে আজি ধৰক ফাৰ্ষ্ট আমি ৰিজনিং লৈছোঁ গতিকে আমি অলপ ইজি লেভেলৰ আছে মডাৰেট লেভেল হয় ইজি নট ইজি এইবিলাক
মডাৰেট লেভেলৰ হয়। আমি এইখিনিতে এৰিছোঁ। থেংক ইউ ছ' মাছ। লগ পাম আৰু ছানডে আপোনালোকক। আৰু ছানডে পাৰিলে আমি জিকে বা যদি যিকোনো ক্লাছ আমি চাম বাৰু, ট্ৰাই কৰিম কি ক্লাছ হয়। ছাৰ প্ৰেক্টিছৰ কাৰণে দি দিব ছাৰ। অ'কে, নিশ্চয় দি দিম। আমি প্ৰেক্টিছ শ্বীট দি দিম। আজি অলপ ব্যস্ত আছোঁ, যদি পাৰোঁ মই ৰাতিলৈকে দি দিম প্ৰেক্টিছ শ্বীট ৰিজনিঙৰ। আৰু মেথছৰ ক্লাছ হোৱাই নাই বাৰু। মই ছাৰসকলক ইংৰাজীৰ ছাৰক কৈছোঁ কিছু দিবৰ কাৰণে। ছাৰেও অলপ ব্যস্ত আছে, গতিকে তেখেতেও দিব পৰা নাই বাৰু। মোৰ ফালৰ পৰাই মই যিমানখিনি পাৰোঁ মই ট্ৰাই কৰিম বাৰু। সময় কমকৈ পাওঁ, ৰাতি বহুত দেৰিলৈকে কাম কৰিব লগা হয়। এইবিলাক বনাব লগা হয় আপোনালোকৰ কাৰণে ধৰক, আৰু কুৱেশ্যনবিলাকক চিলেকশ্যন কৰিব লগা হয় কোনটো কুৱেশ্যন কিহৰ কাৰণে। চ' ঠিক আছে বাৰু, দিম আমি, ডেফিনেটলি দিম। আমি আপোনালোকৰ কাৰণে টেষ্টো পাতিব লগা আছে, বহুতখিনি কাম আছে। আৰু ক্লাছ সেইমতে আমি যেতিয়া হ'ব ধৰক 15% মান কমপ্লিট হৈ যাব, 20-15 মান, তেতিয়া আমি টেষ্টবোৰ পাতিবলৈ ট্ৰাই কৰিম।